চ' গাইজ আজি এমাহ হৈ গ'ল আৰু আজিলৈকে আমি একো আপডেট পোৱা নাই 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিলে। প্ৰথমতে আমি খবৰ পালোঁ স্কুবা ডাইভিঙত, তাৰপৰা ছেকেণ্ড পেৰাগ্লাইডিং হ'ল বুলি গম পালোঁ, তাৰপৰা থাৰ্ড চিজাৰ এটেক আহিলে। তাৰপিছত গম পালোঁ পানীত তেওঁ ৱৰ্ডটো ইউজ কৰিব বেয়া লাগিছে, হ'লেও কৈছোঁ তেওঁ পানীত ডুবিলে বুলি সেই নিউজটো ওলালে। ঠিক আছে, মই ভাল ৱৰ্ড মানে যোনটো অলপ ৰেচপেক্টফুলি কয় সেই ৱৰ্ডটো মই বিচাৰি নাপালোঁ, চৰি তাৰ কাৰণে। কিন্তু মই কি ক'ব বিচাৰিছোঁ সেইটো অলপ মন কৰিব। ইমানখিনি হৈ যোৱাৰ পিছতো আজি এমাহ হৈ গ'ল, এতিয়া হয় এটা ইনভেষ্টিগেশ্যন কৰিব হ'লে চব এংগল চাব লাগিব। কিন্তু SIT যোনটো কৰি আছে এতিয়া তেওঁলোকে ফাইনেন্সিয়েল ছাইডটো বেছি ইম্পৰ্টেঞ্চ দিছে, যোনটো নেকি মোৰ মতে ইমান এটা মেটাৰ নকৰে। চাওক, ইয়টখনত ছিংগাপুৰ এছ'চিয়েশ্যনৰ মানুহখিনি প্লাছ সিদ্ধাৰ্থ শেখৰ আৰু অমিত প্ৰভা তাহাঁতি আছিলে, আৰু আমাৰ জুবিন দা প্লাছ কেপ্টেইন। ঠিক আছে, কেপ্টেইনটোক ধৰা নাই কাৰণ বেলেগ এখন কাণ্ট্ৰিৰ মানুহ হৈ যায়, কিন্তু ধৰিব লাগিছিলে। সেইটো বাৰু আমাৰ CM বাহানা দি আছে কি আমাৰ তেনেকুৱা কোনো পাৱাৰ নাই য'ত নেকি আমি তাত গৈ ইনভেষ্টিগেশ্যন চলাব পাৰোঁ, তো সেইটো ছাইড বাদ দিছোঁ। কিন্তু আছাম এছ'চিয়েশ্যন আৰু বাকী 3জনক যদি এৰেষ্ট কৰি তেওঁলোকক ভালকৈ ইনকুৱাৰী কৰা যায় যে 19 ছেপ্টেম্বৰ দিনাখন হৈছিলে কি, আমাক বাছ এইটো তোমালোকে কোৱা। আজিলৈকে আমি সেইটোৱে গম পোৱা নাই জুবিন দা ডুবিব পালে কেনেকৈ। আমাক সেইটো লাগে, আমাক এতিয়া ফাইনেন্সিয়েল ছাইড নালাগে। আমাৰ মেইন কুৱেশ্যন হ'ব লাগে 19 ছেপ্টেম্বৰত হৈছিলে কি, আমি সেইটো জানিব বিচাৰিছোঁ। অকুৱাই পকুৱাই এনেই কথা কৈ লাভ নাই, এনেই টাইম পাছ কৰি আছে এতিয়া ইনভেষ্টিগেশ্যনৰ নামত। আমাক ৰাইট এনচাৰ লাগে, আৰু সময় হ'ল এমাহ, এতিয়ালৈকে সেইটোকে আমি গম পোৱা নাই হৈছিলে কি, প্লাছ আকৌ তেওঁলোকে বিচাৰিছে 90 days। তো গতিকে আমাৰ নিউজ চেনেলবিলাকেও সেইবিলাক ফ'কাছ দিব লাগে, এনেই যি টি কুৱেশ্যন নকৰি ইয়টখনত হৈছিলে কি আমাক সেইটো জানিব লাগে 19 ছেপ্টেম্বৰ দিনাখন।